বইল থাৰ্ড আহিব সৰু মাছ নহয় হোল মাছ এইটা সব বলে 57 যাবান 1 2 3 4 লাভ কৰিছে 16 নম্বৰ প্ৰতিযোগী গ্ৰীছ চন্দ্ৰ শইকীয়া তেখেতে 646 গ্ৰাম ওজনৰ এটি মাছ উঠাইছিলে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে 20 নম্বৰ প্ৰতিযোগীজনে তেখেত আছে শচীন ৰেগন তেখেতে 640 গ্ৰামৰ এটি মাছ উঠাইছিলে তৃতীয় পুৰস্কাৰ লাভ কৰিছে 8 নম্বৰ প্ৰতিযোগী দয়াল বৰা তেখেতে 555 গ্ৰামৰ এটি মাছ উঠাইছিলে যোৰহাটৰ গতিকে এই প্ৰচেষ্টাত আপোনালোকে হালগিহামা অংশগ্ৰহণ অনুষ্ঠানৰ পৰা উদ্বোধন কৰি আমাৰ সামৰণি অনুষ্ঠানলৈকে অতিথি মহোদয়ৰ পৰা এই প্ৰস্তাৱি জনাইছে অতিথি মহোদয় আমাৰ বৰঠাকুৰ ছাৰ আৰু বিজয় প্ৰতিযোগী আমাৰ তৰফৰ পৰা আজি আমি তৃতীয় বৰ্ষৰ বাবে বৰশী বোৱা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আমি মূলতঃ এই কৃষি পৰ্যটনক প্ৰসাৰ কৰিবৰ কাৰণে জিলাখনত যোৱা 2022 চনৰ পৰা এই বৰশী বোৱা প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিযোগীসকলৰ যিখিনি আমি সহায় সহযোগ পালোঁ তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আয়োজন কৰিছোঁ তাৰ দ্বাৰা কৃষকৰ মাজত ইয়াৰ প্ৰসাৰ হ'ব আমাৰ জিলাখনত বা গোটেই অসমতে কৃষি পৰ্যটনৰ বিষয়টো আগবাঢ়ি যাব আৰু বিশেষকৈ আমি যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰই পোনপ্ৰথমবাৰৰ বাবে যোৰহাট জিলাত 2022 চনত আমি আৰম্ভ কৰিছিলোঁ আৰু তাৰপিছত কেইবাটাও ঠাইত ইতিমধ্যে বৰশী বোৱা প্ৰতিযোগিতা কৃষি পৰ্যটনৰ লগত জড়িত কৰি বহু জেগাত ইতিমধ্যে আৰম্ভ কৰিছে আৰু তাৰোপৰি আমি নৰ্থ ইষ্টৰ আটাইবিলাক কেভিকেৰ ভিতৰতে প্ৰথমতে যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই বৰশী বোৱা প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত